নগাঁও জিলাৰ কচুৱাৰ শ্বেইখ আহমদ আলী গাৰ্লছ একাডেমী তথা ইয়াটিম খানৰ আজি বাৰ্ষিক সাধাৰণ সভা আৰু মজলিছে চুৰা অনুষ্ঠিত হৈ যায়। এই গাম্ভীৰ্যপূৰ্ণ সভাত একাডেমীখনৰ পৰিচালনা সমিতিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰৰ বিশিষ্ট বৰ্ণাঢ্য ব্যক্তিসকলৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। একাডেমীখনৰ মুখ্য পৰিচালক কাৰী খলিলুৰ ৰহমানে বিগত 23-24 বৰ্ষৰ সম্পূৰ্ণ আয় ব্যয় হিচাপ দাখিলৰ অন্তত আগন্তুক 24-25 বৰ্ষৰ বাবে সদনত বিত্তীয় বাজেট দাখিল কৰে। শ্বেইখ আহমদ আলী গাৰ্লছ একাডেমীৰ ছাত্ৰীসকলৰ মজমুৱা অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন IAS বিষয়া নীলুফা হাজৰিকাই একাডেমীখনৰ শৈক্ষিক দিশৰ ভূয়সী প্ৰশংসা কৰে। একাডেমীখনৰ আৰ্থিক উন্নয়নৰ ক্ষেত্ৰত সদায় সহায় সহযোগ কৰি অহা আমন্ত্ৰিত অতিথিসকলৰ উপস্থিতিত নতুনকৈ এখন গৃহৰ আধাৰশিলাও স্থাপন কৰা হয়। অনুষ্ঠিত সভাত প্ৰাক্তন IAS বিষয়া নীলুফা হাজৰিকা, অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাক্তৰ তফিকুৰ ৰহমানকে প্ৰমুখ কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইমান ভালকৈ অনুষ্ঠানখন চলাইছে তেওঁলোকে। প্ৰথমবাৰ আহিছোঁ মই, খুব ভাল লাগিছে। ল'ৰা ছোৱালীখিনিও বহুত উৎসাহী, বহুত ডিচিপ্লিনড হয়। তেওঁলোকক কথা বতৰা, মানুহক ৰিচিভ কৰা, গোটেইখিনি দেখি বৰ ভাল লাগিলে। আৰু কাৰী চাহেবে ইমান ধুনীয়াকৈ গোটেইখন মেইনটেইন কৰিছে, চলাইছে। আই উইচ হিম ছাকচেছ। আৰু ল'ৰা ছোৱালীবিলাকৰো খুব ভাল হওক। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।